আজিৰ পৰা ৪৮ বছৰ আগত আমাৰ ইয়াত এই বাৰঘৰীয়া সভা মহোৎসৱ উদযাপন কৰিছিল আমাৰ ওচৰ চুবুৰীয়াৰ বয়সস্থ ব্যক্তিসকলে। তেখেতসকল আমাৰ মাজত আজি উপস্থিত নাই, কিছু সংখ্যক আছে, কিন্তু যি সংখ্যক আমাৰ মাজত উপস্থিত নাই তেখেতসকলক মই আজি এই ৪৮তম বাৰঘৰীয়া সভা মহোৎসৱৰ আজি এই চেনেলৰ মাধ্যমেদি তেখেতসকলৰ আত্মাৰ চিৰসদ্গতি কামনা কৰিলোঁ। আৰু এই ৪৮তম বাৰঘৰীয়া সভা মহোৎসৱৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা পাতা প্ৰসংগ, তাৰপিছত ভাগৱত পাঠ, তাৰপিছত আছিল আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, তাৰপিছত আছিল আমাৰ ভাগৱত শোভাযাত্ৰা। এই গোটেইকেইটা কাৰ্যসূচীৰ পিছত আমাৰ সন্ধিয়া দাৰুমোচন কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিসকল ভক্ত পণ্ডিতে ইয়াত বন্তি প্ৰজ্বলন কৰি এই গোপালৰ চৰণত তেখেতসকলৰ নিজৰ নিজৰ মনোকামনাবিলাক ব্যক্ত কৰি পূৰ্ণ হোৱাৰ কাৰণে যি কামনা কৰিছে তেখেতসকলকো আমি আমাৰ এই সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটো ভৱিষ্যতে যাতে আমাৰ এনেকৈ এই অনুষ্ঠানটো জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজৰ লগতে আমাৰ স্থানীয় ব্যক্তিসকল বা সমিতি অশেষ চেষ্টা থাকিব আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰি শ্ৰী শ্ৰী গোপাল গোহাঁইৰ ৪৮তম বাৰঘৰীয়া সভা মহোৎসৱৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী। আজি প্ৰথম দিনৰ কাৰ্যসূচীত ৰাতিপুৱা ভাগৱত স্থাপনেৰে আৰম্ভ কৰি ভাগৱত শোভাযাত্ৰা, দুপৰীয়াৰ ভোগ বিতৰণ, এতিয়া সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে আৰিয়া প্ৰজ্বলন, আৰু এতিয়া ৰাতি নিশাৰ কাৰ্যসূচী নাগাৰা নাম, দুইটি নাগাৰৰ নাম আমাৰ মাজত উপস্থিত হৈছেহি। আজি গোটেই নিশা এই আৰিয়া যাত্ৰীসকলে আৰিয়া প্ৰজ্বলন কৰিব আৰু আৰিয়া যাত্ৰীসকলে আজি নিশা নাগাৰা নামৰ পাঠকৰ নাগাৰা নাম উপভোগ কৰিব। ইয়াত বহু হাজাৰ আৰিয়া যাত্ৰী সমবেত হৈছে। এই আৰিয়া যাত্ৰীসকলে গোটেই নিশা ইয়াত ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আৰিয়া প্ৰজ্বলন কৰিব আৰু তেখেতসকলৰ আপ্যায়নৰ কাৰণে আমি সমিতিৰ তৰফৰ পৰা মহাভোগৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ মহাভোগ চলি আছে। যিসকল ইয়াত ৰাইজ উপস্থিত হৈছে সদয় ৰাইজে আমাৰ এই মহাভোগ গ্ৰহণ কৰিব। আমি সমিতিৰ তৰফৰ পৰা আটাইকে মহাভোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এই চেগতে। আৰু অহাকাইলৈ আমাৰ দ্বিতীয় কাৰ্যসূচী, পৰহি তৃতীয় কাৰ্যসূচী, আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আমাৰ শেষৰ কাৰ্যসূচী আছে সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়া আমাৰ বিশেষ কাৰ্যসূচী হিচাপে আমি মৰ্মিতা মিত্ৰক আমি গীত মাতৰ শৰাই আগবঢ়াবলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে যথা সময়ত উপস্থিত হ'ব। গতিকে আমি সদয় ৰাইজৰ এই আটাইকেইদিনৰ কাৰ্যসূচীতে সহায় সহযোগেৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ।